হাই ফ্ৰেণ্ডসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ আহিছে যে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা ইতিমধ্যে যিখন 30% কমোৱা চিলেবাছ আছিলে ফৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এণ্ড HS ছেকেণ্ড ইয়াৰ কাৰণে এইখন ইতিমধ্যে PDF ফৰ্মেটত আহিছে। এইখন তোমালোকে দেখিছা আসাম অফিচ অফ দ্য আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বামুণী মৈদাম গুৱাহাটী। ইয়াত দিয়া হৈছে যে এ ব্ৰিফ ৰিপৰ্ট অন AHSCC ৰিডিউচ চিলেবি ডিউ টু পেণ্ডেমিক ক'ভিড-19ৰ কাৰণে ইতিমধ্যে কমোৱা 30% কমোৱা চিলেবাছখন ইতিমধ্যে আহিছে। এইখন হৈছে 30% কমোৱা নিউ চিলেবাছখন ফৰ HS ছেকেণ্ড ইয়াৰ। এইখন নতুন চিলেবাছখন তোমালোকে এনেদৰে স্ক্ৰল ডাউন কৰাৰ পাছত কণ্টেণ্টছ আহিব। MIL ছাবজেক্টখিনি দিয়া আছে তোমালোকৰ আছামিজ, বেংগলী, বড়ো, গাৰো, হিন্দী এনেদৰে। তাৰপিছত ইংলিছ দিয়া আছে লিষ্ট অফ ইলেক্টিভ ছাবজেক্টছ ফৰ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ ষ্ট্ৰীমছ সকলোখিনি দিয়া হৈছে। তাৰপিছত স্ক্ৰল ডাউন কৰাৰ পাছত এই ছাবজেক্টখিনি দেখিবা। প্ৰথমে আছামিজ চিলেবাছ ফৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ কোৰ্চ সাহিত্য সৌৰভ টপিকছ টু বি ডিলিটেড কোনকেইটা টপিক তোমালোকৰ পাঠ্যপুথিৰ পৰা ডিলিট কৰা হ'ব সেই সকলোখিনি দিয়া হৈছে। 1 নম্বৰ গোট হৈছে ষষ্ঠী বিদ্যাৰ্ণ পুথি ঘ এই পাঠটো আঁতৰাই দিয়া হৈছে। অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা গোট 2 মিলন কবিতাবোৰ কাঠমিস্ত্ৰীৰ ঘৰ কৰুণতম। 3 নম্বৰ হৈছে মূল্যবোধ নামৰে পাঠটি আঁতৰাই দিয়া পাছত ব্যাকৰণ বিভক্তি, ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি আঁতৰাই দিয়া হ'ব। বেংগলী চিলেবাছখিনি এইখিনি। তাৰপাছত বড়ো, গাৰো মই সকলোখিনি তোমালোকক দেখুৱাই গৈছোঁ। আৰু স্পেচিয়েলি কোনোবা এটা ছাবজেক্টৰ যদি তাৰমানে চিলেবাছখন বিচাৰ তেন্তে মোক ক'বা কমেণ্টত, তেতিয়া মই নতুনকৈ স্পেচিয়েল সেই ছাবজেক্টটোৰ ওপৰত ভিডিঅ' বনাই দিম। এতিয়া মই দেখুৱাই গৈছোঁ সকলোখিনি। খাচী ভিডিঅ'টো অলপ দীঘল হ'ব, তোমালোকে চাই যাবা। মণিপুৰী, তাৰপাছত মিজো, নেপালী, উৰ্দু, এল্টাৰনেটিভ ইংলিছ চিলেবাছ অফ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন ছেকেণ্ডেৰী ইয়াৰ কোৰ্চ টপিকছ টু বি ডিলিটেড অলটি ইয়াৰ টপিকছখিনি ডিলিটেড কৰা হ'ব। তাৰপিছত ইংলিছ কোৰ বি ছেকশ্যন ডিজাইনিং অফ ড্ৰাফটিং পোষ্টাৰ গ্ৰামাৰ ছেকশ্যন ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভাইটেশ্যন এণ্ড ৰিপ্লাইজ লেটাৰ টু এডিটৰ গ্ৰামাৰ ফ্লেমিংগো প্ৰ'জ মেমৰিজ অফ ছটা চাইব গোয়িং প্লেচেছ পয়েট্ৰি ছেকশ্যনৰ এই ৰোড ছাইড ষ্টেণ্ড ভিষ্টা দ্য টাইগাৰ কিং মেমৰিজ অফ চাইল্ডহুড। তাৰপিছত কমাৰ্চ ষ্ট্ৰীমৰ আহিছে একাউণ্টেঞ্চি। ইয়াত 3টা ষ্ট্ৰীমৰে দিয়া হৈছে আৰ্ট, ছায়েন্স এণ্ড কমাৰ্চ। এডভান্স আছামিজ, এডভান্স বেংগলী, এডভান্স বড়ো, তাৰপিছত এডভান্স হিন্দী, এডভান্স মণিপুৰী, এডভান্স সংস্কৃত, এন্থ্ৰপ'লজি, প্ৰেক্টিকেলবোৰ আঁতৰাই দিয়া হৈছে যিবোৰ ছাবজেক্টৰ তাৰমানে প্ৰেক্টিকেল আছে। আৰবিক, বেংকিং, বায়'লজি, বটানী আৰু ছায়েন্সৰ। ইউনিট 6 ৰিপ্ৰডাকশ্যন জেনেটিক্স ডিলিটেড নট ডিলিটেড। তাৰপাছত ইয়াৰ প্ৰেক্টিকেল
জুলজি বায়'লজিৰ এটা পাৰ্ট হয় বায়'টেকন'লজি বিজনেছ ষ্টাডিজ কেমেষ্ট্ৰি প্ৰেক্টিকেল কমাৰ্চিয়েল মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স কম্পিউটাৰ চায়েন্স এণ্ড এপ্লিকেশ্যন ইকনমিক জিঅ'গ্ৰাফী এডুকেশ্যন ইঞ্জিনিয়াৰিং ড্ৰয়িং প্ৰেক্টিকেল ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ তাৰপিছত এণ্ট্ৰিপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট জিঅ'গ্ৰাফী হৈ গ'ল জিঅ'গ্ৰাফী প্ৰেক্টিকেল তাৰপিছত জিঅ'লজি প্ৰেক্টিকেল হিষ্ট্ৰী হোম চায়েন্স প্ৰেক্টিকেল ইঞ্চুৰেঞ্চ লজিক এণ্ড ফিলচফি তাৰপিছত মেথমেটিক্স পাৰ্ট 1 and 2 তোমালোকে চাই যোৱা মাল্টিমিডিয়া এণ্ড ৱেব টেকন'লজি প্ৰেক্টিকেল মাল্টিমিডিয়া এণ্ড ৱেব টেকন'লজিৰ তাৰপিছত কি পাৰ্চিয়ান ফিজিক্স প্ৰেক্টিকেল no investigatory project and activity to be demonstrated it তাৰপিছত পলিটিকেল চায়েন্স ফিজিঅ'লজি প্ৰেক্টিকেল salesmanship and advertising সংস্কৃত sociology statistics শ্বৰেক অধ্যয়ন ইতিহাসৰ দ্বিতীয় ভাগ হয় শ্বৰেক অধ্যয়নৰ এয়াই আছিলে সম্পূৰ্ণ চিলেবাছখন হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ কাৰণে এইখন আৰু তোমালোকে যদি কোনোবা স্পেচিয়েল এটা ছাবজেক্টৰ যদি চিলেবাছখন বিচাৰা তেন্তে মোক কমেণ্টত জনাবা তেতিয়া মই নতুনকৈ সেই স্পেচিয়েল ছাবজেক্টটোৰ ওপৰত নতুন চিলেবাছখনৰ ওপৰত মানে ভিডিঅ' বনাম আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে প্লিজ লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো এতিয়া তোমালোকে দেখিছা ৰ'বা মই দেখুৱাই আছোঁ বস্তু এটা ইয়াত সকলোখিনি দিয়া হৈছে কণ্টেণ্টছত পেজ নাম্বাৰ ৱাইজ আৰু এখন তোমালোকে পঢ়িবা ব্ৰিফ ৰিপৰ্ট সেইখন নটিছখন পঢ়ি চাবা তাৰমানে এইখনত লিখা হৈছে যে দ্য চিলেবি অৰ্থাৎ এই চিলেবাছখন is only the reduced portion for preparation of upcoming final exam of ACS first year and second year to be held in 2021 only 2021 দিবলগীয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টসকলৰ কাৰণে এই চিলেবাছখন প্ৰযোজ্য হ'ব বিশেষকৈ COVID-19 এই পেণ্ডেমিকৰ কাৰণে আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা